আজি বনাম মই মাছৰ তৰকাৰী দেই গাইজ। এয়া চাওকচোন, মাছখিনি মই মছলাত সানি ল'লোঁ, যিটো ফ্ৰাই কৰিব আছে। আৰু এইফালে কেৰাহী ল'লোঁ, তেল দিলোঁ গৰম তেল হ'বলৈ কাৰণে। তাৰপিছতে এয়া দেখিছেনে, ইয়াত এতিয়া মাছখিনি গৰম হোৱালৈকে বাট চাম। তাৰপিছতে ইয়াতে দি দিছোঁ মাছ মানে ফ্ৰাই হ'বলৈ কাৰণে দেই গাইজ। এয়া চাওকচোন বাৰু, মই সৰিয়হ তেল দিছোঁ, আপোনালোকে যি তেল খায় সেইটো তেল দিব পাৰে। তাৰপিছতে এয়া চাওকচোন, তাৰপিছতে এয়া ভাজি আছে বায়ে দেই, মায়ে ফ্ৰাই কৰি আছে। আৰু এইখিনি ফ্ৰাই হৈ গ'ল যিহেতু, তাৰপিছতে মই তৰকাৰী বনাবলৈ কাৰণে ইয়াতে পিঁয়াজ কাটি ল'লোঁ, এটা গোটা পিঁয়াজ দিছোঁ। তাৰপিছতে এইফালে মছলা ৰেডি কৰিছোঁ, হালধি, জলকীয়া গুড়ি, গৰম মছলা, মিট মছলা, আপোনালোকে যিমান মছলা খায় সিমান দিব পাৰে। আমি যিহেতু কম মছলাই খোৱা হয় ঘৰত, সেইকাৰণে আমি কম মছলাই মই এড কৰিছোঁ ইয়াত। এয়া চাওকচোন বাৰু, যি মছলা আছে গোটেইখিনি মছলা মই বাতি এটা উলিয়াই লৈছোঁ, যিহেতু এনেকৈ বনালে বহুত ভাল লাগে দেই। আজি মানে ফাৰ্ষ্ট টাইম মই মানে এনেকৈ ট্ৰাই কৰিছোঁ, বনোৱা নাই মাছৰ তৰকাৰী, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকুৱা। চাওকচোন বাৰু, তাৰপিছতে ইয়াতে দিছোঁ তেল, তাৰপিছতে এটা জলকীয়া কাটি দিছোঁ, ইয়াৰ পিঁয়াজখিনি ৰঙা হ'বলৈ কাৰণে দিছোঁ। আৰু এইফালেখিনি মছলা ইয়াতে পানী দি থৈ দিছোঁ, যিহেতু তাত দিব আছে। আৰু তাৰপিছতে ইয়াতে মছলাখিনি এড কৰি দিলোঁ, যিহেতু দেখিছেনে পিঁয়াজ জলকীয়া মছলাখিনি এড কৰিকৈ অকণমান পানী দি ইয়াত মানে দিলোঁ। তাৰপিছতে উতলাৰ পিছত ইয়াতে দি দিলোঁ বিলাহী আৰু ভোল। তাৰপিছতে উতলাৰ পিছত ইয়াত মাছ দি দিলোঁ, ভাজি থোৱা মাছখিনি দি দিলোঁ, দিকৈ ইয়াত অকণমান উতলিব দিছোঁ দেই গাইজ। আপোনালোকেও বাৰু এনেকৈ বনাই খাবচোন দেই। আৰু মোৰ হৈছেনে নাই হোৱা বাৰু কমেণ্ট এটা কৰিব। এয়া চাওকচোন বাৰু, তাৰপিছতে ওপৰতে ইয়াৰ কাটি দিছোঁ, ইয়াত ধনিয়া পাত কাটি দিছোঁ ওপৰতে, যিহেতু হৈ গ'ল মাছৰ তৰকাৰী। আৰু লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব দেই গাইজ।